হেল্ল' এভৰিৱান, বহুত দিনৰ মই এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। মই আজি বনাম ৰূপচন্দা মাছৰ সৈতে নতুনকৈ ওলোৱা মূলা আৰু নতুন আলুৰ সৈতে দেই। মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰিলোঁ। সেইখিনি তেলতে মই কেইটামান পাঁচফোৰণ, নহৰু, আদা, পিঁয়াজ আৰু জলকীয়া দিলোঁ। এইখিনি মই অলপ সময় ভাজি ল'ম। তাৰপিছত ধুনীয়াকৈ মই কাটি ৰখা মূলা আৰু আলু তাতে দি দিম। এতিয়া বহুত সোৱাদ হয় এনেকৈ খাবলৈ। প্ৰায়ভাগে চাগে এনেকৈ বনায়েই, কিন্তু মইনো কেনেকৈ বনালোঁ তাকে দেখুৱালোঁ আপোনালোকক। সোৱাদমতে নিমখ দিম, হালধি দিছোঁ। অলপ সময় তাৰপিছত ভাজি থাকিম। নোখোৱাসকলে এবাৰ ট্ৰাই কৰি চাবচোন, এনেদৰে বনাই নিশ্চয় ভাল পাব। অলপ ধনিয়া গুড়ি আৰু জিৰা গুড়িও তাতে দি দিলোঁ। তাৰপিছত ভাজি থাকিলোঁ। অলপ সময় ভজাৰ পিছত তাতে মই জোখমতে পানী দিলোঁ। জোল বনাম যিহেতু। দুটামান মটৰো আছিলে, সেইকেইটাও দিলোঁ। আৰু মই ভাজি ৰাখিছিলোঁ যে মাছ, সেই মাছ দুপিচো তাতে দি দিলোঁ। ৰূপচন্দা মাছটো তেলীয়া হয় যে, জোলকণ খাবলৈ বহুত সোৱাদ লাগে। আপোনালোকে নোখোৱাসকলে এনেদৰে বনাই এবাৰ ট্ৰাই কৰি চাবচোন। মোৰ জোলখিনি ৰেডিয়ে হৈ গৈছে আৰু তাৰপিছত গৰমে গৰমে ভাতৰ লগত খাব আৰু। ইয়াৰ সোৱাদেই সুকীয়া। আজিলৈ আহিলোঁ তেনেহ'লে। বাই এভৰিৱান।